নমস্কাৰ, এই ভিডিঅ'টো চাই থকা প্ৰতিজন ব্যক্তিকে মই মোৰ চেনেল জিকে ৱৰ্ল্ডলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে COVID-19ৰ ওপৰত 10টা অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা বহুতো নজনা কথা জানিবলৈ পাৰিব। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো দবাই দিব। লগতে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু নিজৰ লগ বন্ধুৰ সৈতে শ্বেয়াৰ কৰিব। আৰু কোনো স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো চাব, যাতে কোনো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকৰ পৰা মিছ হৈ নাযায়। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথম কুৱেশ্যনটো হৈছে কৰোনা ভাইৰাছ প্ৰথম কেতিয়া চিনি পোৱা গৈছিল? যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে তেনেহ'লে আপোনালোকে ভিডিঅ'টো পজ কৰি কমেণ্ট কৰি জনাব পাৰে। আপোনালোকে ইয়াত যিকেইটা কুৱেশ্যন আছে প্ৰতিটোৰে বাবে এনেকৈ কুৱেশ্যনটো কোৱাৰ লগে লগে আপোনালোকে ভিডিঅ'টো পজ কৰি এনচাৰটো কমেণ্ট কৰি জনাব পাৰে আৰু তাৰপিছত চাব পাৰে যে আপোনালোকৰ এনচাৰটো শুদ্ধ হ'ল নে ভুল। তো এতিয়া মই ইয়াৰ শুদ্ধ এনচাৰটো কৈ দিছোঁ আৰু ইয়াৰ শুদ্ধ এনচাৰটো হ'ল 1960 চন। 1960 চনত কৰোনা ভাইৰাছ প্ৰথম চিনি পোৱা গৈছিল। এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। ছেকেণ্ড কুৱেশ্যনটো হৈছে COVID-19ৰ বাবে কোনটো ভাইৰাছ দায়বদ্ধ? মানে সকলোৱে ভাবে যে COVID-19টো এটা ভাইৰাছ, কিন্তু সেনেকুৱা নহয়। COVID-19টো হৈছে বেমাৰটোৰ নাম, বেলেগ এটা ভাইৰাছৰ কাৰণে COVID-19 নামৰ ৰোগটো হয়। তো কোনটো ভাইৰাছৰ কাৰণে এই ৰোগটো হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে SARS-CoV-2। এইটো ভাইৰাছৰ কাৰণে COVID-19 নামৰ ৰোগটো হয়। তো 3 নম্বৰ কুৱেশ্যনটো হৈছে ক'ভিডক হুৱে মানে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে কোনদিনা মহামাৰী ৰূপে ঘোষণা কৰিছিল? তো আপোনালোকে কমেণ্ট কৰিব আৰু নিজকে টেষ্ট কৰিব আপোনালোকে উত্তৰটো জানে নে নাই। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 11 মাৰ্চ 2020 চন। 11 মাৰ্চ 2020 চনত ক'ভিডক ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে মহামাৰী হিচাপে ঘোষণা কৰিছিল। 4 নম্বৰ কুৱেশ্যনটো হৈছে কৰোনাৰ বাবে সচেতনতা বৃদ্ধি কৰিবলৈ গুগলে কোনটো ৱেবছাইট আৰম্ভ কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে google.com/covid19। এতিয়া আমি 5 নম্বৰ কুৱেশ্যনটোলৈ যাম। 5 নম্বৰ কুৱেশ্যনটো হৈছে কৰোনাৰ বাবে ভাৰতৰ কোনখন ৰাজ্যই প্ৰথমে লকডাউন দিছিল? আপোনালোকে কমেণ্ট কৰিব পাৰে যদি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাজস্থান। ৰাজস্থানে কৰোনাৰ বাবে প্ৰথমখন ৰাজ্য হয় যিয়ে লকডাউন দিছিল। যদি এতিয়ালৈকে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, কিবা নজনা কথা শিকিব পাৰিছে, তেনেহ'লে চেনেলটো লগে লগে ছাবস্ক্ৰাইব কৰি দিয়ক, লগতে কাষতে থকা বেল আইকনটো দবাই দিয়ক, লগতে ভিডিঅ'টো লাইক কৰি দিয়ক আৰু কিবা ক'ব লগা আছে যদি কমেণ্ট কৰক আৰু ভিডিঅ'টো লগ বন্ধুৰ সৈতে শ্বেয়াৰ কৰি দিব। এতিয়া আমি 6 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। 6 নম্বৰ কুৱেশ্যনটো হৈছে কৰোনা ভাইৰাছক মহামাৰী হিচাপে প্ৰথমে কোনখন ৰাজ্য ঘোষণা কৰিছিল? মানে আমাৰ ভাৰতৰ কোনখন ৰাজ্যই প্ৰথমে কৰোনাক মহামাৰী হিচাপে ঘোষণা কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হাৰিয়ানা। হাৰিয়ানা কৰোনাক প্ৰথমে মহামাৰী হিচাপে ঘোষণা কৰিছিল। এতিয়া আমি 7 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। 7 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ প্ৰথমজন কৰোনা ৰোগী কেতিয়া পোৱা গৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 30 জানুৱাৰী 2020। 30 জানুৱাৰী 2020ত ভাৰতৰ প্ৰথমজন কৰোনা ৰোগী পোৱা গৈছিলে কেৰেলাত। আৰু সেই ৰোগীজন হ'ল এজন ছাত্ৰ যিজনে চাইনাৰ উহান ইউনিভাৰ্চিটিত পঢ়িছিলে। এতিয়া আমি 8 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। 8 নম্বৰ কুৱেশ্যনটো হৈছে আৰোগ্য সেতু এপটো কেতিয়া আৰম্ভ কৰা হৈছিল? বহুতে যদি নাজানে আৰোগ্য সেতু এপটো কিহৰ কাৰণে ব্যৱহাৰ কৰা হয়, সেইটো ব্যৱহাৰ কৰা হয় দেশত বা বিভিন্ন ৰাজ্যত ক'ত কিমান কৰোনা হৈ আছে বা এতিয়া ভেকচিনৰ কামতো ব্যৱহাৰ কৰা হৈছে। ভেকচিনৰ এপইণ্টমেণ্ট ল'বলৈ আৰোগ্য সেতু এপটো ব্যৱহাৰ কৰা হয় আৰু এইটো আৰম্ভ কৰা হৈছিলে 2 এপ্ৰিল 2020 চনত। এতিয়া আমি 9 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। 9 নম্বৰ কুৱেশ্যনটো হৈছে কেতিয়া ভাৰতীয় বায়ু সেনাই কৰোনা যোদ্ধাৰ ওপৰত ফুলাবৃষ্টি কৰিছিল? আপোনালোকেও চাগে নিউজত দেখিছিলে, কিন্তু কাৰ মনত আছে কোনদিনা ফুলাবৃষ্টি কৰিছিল আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 3 মে' 2020। 3 মে' 2020ত ভাৰতীয় বায়ু সেনাই কৰোনা যোদ্ধাৰ ওপৰত ফুলাবৃষ্টি কৰিছিল। 10 নম্বৰ কুৱেশ্যনটো হৈছে এলকহলৰ ওপৰত ভিত্তি কৰি বনোৱা চেনিটাইজাৰত ইথানলৰ পৰিমাণ কিমান থাকে? যিবিলাকে নাজানে ইথানল মানে কি, তেওঁলোকৰ কাৰণে কৈছোঁ। ইথানল মানে হৈছে এলকহল, মানে যিবিলাক চেনিটাইজাৰত এলকহল থকা বুলি কয় মানে তাত কি থাকে? ইথানল থাকে। তো কিমান থাকে সেইটো সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 60%তকৈও অধিক। মানে এলকহল বা ইথানল কিমান থাকে? 60%তকৈ অধিক থাকে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি কিবা নজনা কথা শিকিব পাৰিলে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, কিয়নো মই ৰেগুলাৰলি এনেকুৱা কিছুমান ভিডিঅ' আনি থাকোঁ য'ত মই কিছুমান ইণ্টাৰেষ্টিং কুৱেশ্যন আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ।
আশা কৰিছোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটি দবাই দিব, লগতে ভিডিঅ'টো লাইক কৰিব, কিবা যদি পৰামৰ্শ আছে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো নিজৰ লগ বন্ধুৰ সৈতে শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও কিছু ইণ্টাৰেষ্টিং কথা জানিবলৈ সক্ষম হয়। আজিলৈ ইমানে, ধন্যবাদ।